very important video. Chapter 1 এইটো অলপ চাব আপোনালোকে কাৰণ মই চেপ্টাৰ ৱাইজ এইটো ইম্পৰ্টেণ্ট আৰু নিজৰ টিউশ্যন নোটটো দি আছোঁ মই আপোনালোকক নিজৰ নোট নিজে চিক্ৰেট নোট নিজৰ টিউশ্যন নোট যিমান মানে ইম্পৰ্টেণ্ট মোৰ লগত থাকে এই গোটেইকেইটা মই দি আছোঁ এইটো হ'ল চেপ্টাৰ 1 আ লেটাৰ টু গড এইটো কোনটো ইম্পৰ্টেণ্ট এইটো মই বিশেষকৈ এইটো বুকৰ কুৱেশ্যন ইয়াৰ পৰাও দিম আৰু যি ইম্পৰ্টেণ্ট হ'ব এইটোও মই কৈ দিম কাৰণ তাতে মেনশ্যন কৰিছোঁ মই যেনেকৈ হোৱাট ডিড লেঞ্চো হোপ ফৰ এইটোৱে এবাৰ ৰিভিজন কৰক আপোনালোকে এবাৰ ৰিভিজন কৰাটো খুবেই দৰকাৰ হোৱাট ডিড লেঞ্চো হোপ ফৰ তাৰপিছত ৱাই ডিড লেঞ্চো চে দ্য ৰেণ্ডমছ লাইক নিউ কৰ্ণছ ভেৰি ইম্পৰ্টেণ্ট বহুত কেইবাৰ এক্সামত আহিছে এইটো আৰু এইটো মই মেনশ্যন কৰা নাই তাৰপিছত হাউ ডিড रेन चेंज व्हाट हैपन टू लेंचो फील्ड এইটো रिविजन यही आएगा ये करना ही है ये सभी आएगा अभी देखिए ये वाला এই কুৱেশ্যনখিনি চাব আপোনালোকে আৰু মই মানে এনেকুৱা বনাইছোঁ অলপ এক্সট্ৰা যি এক্সামত আহিছে এইটো চাব এইটো যেনেকৈ মষ্ট ইম্পৰ্টেণ্ট এইটোও মই মেনশ্যন কৰিছোঁ PDF-ত এক্সট্ৰা মষ্ট ইম্পৰ্টেণ্ট কাৰণ এক্সট্ৰা মই ইয়াৰ কাৰণে মই ইম্পৰ্টেণ্ট ক'লোঁ ইয়াত মেনশ্যন কৰিছোঁ যেনেকৈ এইটো 21ত আহিছে এইটো 21ত আহিছে এইটো কিন্তু 20ত আহিছে এইটো 20ত আহিছে 2020ত আহিছে এইটো 25ত আহিছে এইটো 19ত আহিছে এইটো 18ত আহিছে চাই আছে না আপোনালোকে এইটো হ'ল এক্সট্ৰা ইয়াৰ আগতে সেইটোৱে পঢ়ি ল'ব আৰু ওপৰৰ পৰা কোনটো ইম্পৰ্টেণ্ট হ'ব এইটো মই কৈয়ে দি আছোঁ যেনেকৈ এইটো প্ৰথম কুৱেশ্যনখিনি দ্বিতীয় কুৱেশ্যনখিনি তৃতীয় কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট হাউ ডিড रेन चेंज বৰষুণটো কেনেকৈ পৰিৱৰ্তন হ'ল व्हाट हैपन टू लेंचो फील्ड लेंचो के फील्ड का क्या हुआ है ना तो इंग्लिश मीडियम वाला उसके लिए भी है और অসমীয়া মাধ্যমৰ কাৰণে তেখেতৰ কাৰণে তো মই কৈয়ে আছোঁ তাৰপিছত এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হ'ব চাব 23 আৰু 18ত আহিছে হোৱাট ৱেৰ লেঞ্চোজ ফিলিংছ ৱেন এ হিল ষ্টপ মানে যেতিয়া হিল ষ্টপ যেতিয়া হ'ল কি ফিল কৰিলে এইটো তাৰপিছত এইটো নালাগে এইটো নিজৰ ওপৰত হু ৰিড দ্য লেটাৰ এইটো জানে গোটেইকেইটা পোষ্টমাষ্টাৰ ৰিড দ্য লেটাৰ হয় কি নাই তাৰপিছত হোৱাট ডিড পোষ্টমাষ্টাৰ ডু দেন ৱাই ডজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেঞ্চো এইটোও কৰি ল'ব আপোনালোকে কাৰণ এইটো 20 আৰু ইয়াত চাব দুটা কুৱেশ্যনটো কেনেকৈ বনালে এনচাৰখিনি এটাহে হ'ব তাৰপিছত সেইটো তোমাৰ ওপৰত যদি নালাগে বাদ দিয়া এইটো নালাগে এইটো বাদ দিয়া এতিয়া সেইটো কৰি লওক এইটো ৰিভিজন কৰি লওক ৱাই ডিড লেঞ্চো চে টু হিজ ছান আফটাৰ দ্য হিল ষ্টৰ্ম এইটো এক্সট্ৰা কুৱেশ্যন বুলি ক'ব পাৰোঁ এইটো আমাৰ বুকৰ নহয় তেখেতে বনাই দিছিল আৰু বনোৱাৰ কুৱেশ্যনৰ এনচাৰখিনি মই ইয়াতে এক্সট্ৰা মই এড কৰিলোঁ এইটো আপোনালোকে স্ক্ৰীনশ্বট ল'ব এইটো পঢ়িব তাৰপিছত আহিব আৰু দ্বিতীয় চেপ্টাৰ মোৰ লগত যিটো নোটছখিনি আছে মই এইটো দি আছোঁ এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ইম্পৰ্টেণ্টেই হ'ব এইটো এনচাৰো দি আছোঁ তাৰপিছত 5 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট হ'ব ভেৰি ইম্পৰ্টেণ্ট 2015ৰ কৈছে তেখেতে দিয়ে ভেৰি ইম্পৰ্টেণ্ট হ'ব আৰু ইজ আমণ্ডা এণ্ড অৰফেন এইটো আমণ্ডাটো মোৰ লগত যিমানকেইটা আছে আমণ্ডা হ'ল টি ফ্ৰম আছাম যদি হয় মই দি আছোঁ একো নহয় নিজৰ নোটছ নিজৰ PDF সেইটো মই টিউশ্যনৰখিনি সেইটোহে মই উঠাইছোঁ এইটোৱে মই নিজৰ টিউশ্যনত দিওঁ আৰু এইটো 15ত আহিছে এইটো 15ত এইবিলাক আপোনালোকে পাহৰি নাযাব কিন্তু 15ত অহাটো ভেৰি ইম্পৰ্টেণ্ট প্ৰিভিয়াছ পেপাৰটো ছ'চিয়েলত মানে ছ'চিয়েলতো কভাৰ কৰিছিল আপোনালোকে ইমান পুৰণি পেপাৰটো আৰু মিলোৱা নাই নহয় জানো এইটো 11ৰ কুৱেশ্যনটো যেনেকৈ 17 19 এইটো ইমান কৰিলে হ'ল এইটো আমণ্ডাৰ ভিতৰত মোৰ দেন এনাফ তাৰপিছত কুৰ্গৰ কুৱেশ্যনখিনি কুৰ্গৰ কুৱেশ্যনখিনি এইটো হ'ল শ্বৰ্ট কুৱেশ্যন এইটো MCQৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব ইয়াৰ কাৰণে মই এইটো এক্সট্ৰা দিছোঁ এইটো চাব কিন্তু আৰু মেইন কুৱেশ্যন কোনটো মুখস্থ কৰিব লাগিব এইটো হ'ল ইয়াৰ পৰা 2 নম্বৰখিনি কৰিবা 2 নম্বৰ আৰু ইয়াত HSLC প্ৰিভিয়াছ যি 1 নম্বৰ তাৰপিছত আকৌ ইয়াত 2 নম্বৰ 24 ইয়াত মেনশ্যন কৰা আছে অলৰেডি ইয়াত মেনশ্যন কৰা আছে এইটো কৰিবা এইটো ওৱান টাইম ৰিভিজন লাষ্ট এইটো ৰিভিজন কৰি যোৱা এইটো এতিয়া বিশ্বাস কৰা এইটো ইয়াৰ পৰা আহিব 3 নম্বৰখিনি কৰি যোৱা 4 নম্বৰ ইমান গোটেইকেইটা ইয়াত মেনশ্যন কৰা আছে যেনেকৈ এইটো 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ তাৰপিছত 8 নম্বৰ তাৰপিছত 9 10 11 নম্বৰ ইমান কৰিলে হ'ল এই কুৱেশ্যনখিনি বনাই দিব তেখেতে ঠিক আছে ইয়াৰ পৰা দিব তেখেতে নেক্সট চেপ্টাৰখিনি এইটো দিলোঁ মই দ্য টেল অফ কাষ্টাৰ্ড ড্ৰেগনৰ পৰা বহুত কুৱেশ্যন দিয়ে তেখেতে
Very important. Why did Custard cry for a nice safe cage, and why is the danger called a cowardly dragon? এটো ইম্পৰ্টেণ্ট আহিছে, দুবাৰ আহিছে নে এবাৰ দিব তেখেতে, এবাৰ দিব কিন্তু ৰিপিট কৰিব এইটো প্ৰথমটো। 2 নম্বৰো ইম্পৰ্টেণ্ট। 3 নম্বৰটো ব্লিণ্ডা এণ্ড পিটছ। এইটো আৰু বহুত ধুনীয়াকৈ বনাইছোঁ এনচাৰখিনি। অলপ চাব আপোনালোকে। গিভ এ ডিছক্ৰিপশ্যন অফ ফাইট বিটুইন দ্য কাষ্টাৰ্ড ড্ৰেগন এণ্ড পাইৰেট, 2019 কুৱেশ্যন। তাৰপিছত এইটো 20, এইটোও বহুত ধুনীয়া কুৱেশ্যন, এইটো কৰিব লাগিব। মানে প্ৰিভিয়াছ পেপাৰৰ যিমানকেইটা আছে না, মই ইয়াতে দি দিছোঁ, আৰু বেলেগ চাব নালাগে। এইটো কৰিলে হ'ল। 25ত তেখেতে এইটো দিছিল, 24ত, 23, আৰু এক্সট্ৰা যদি লাগে আপোনালোকে এক্সট্ৰা মই এডে কৰিলোঁ 2026ৰ এক্সামৰ কাৰণে অলৰেডি। ইয়াত এক্সট্ৰা এইটো দিছোঁ, এইটো হ'ল এক্সট্ৰা। অ'কে, এক্সট্ৰা আপোনালোকে যদি বিচাৰে এইটো কৰিব পাৰে, নহ'লে বাদ দিয়ক। ইয়াৰ পিছত নেশ্যনেল মাণ্ডেলা চেপ্টাৰখিনি। এতিয়া মই বুকখিনি ল'লোঁ, কাৰণ মোৰ লগত মানে সেই নোটছটো নাই এতিয়া, সেইটো মই বনোৱা নাই চলিউশ্যনটো। ইয়াৰ কাৰণে মই বুকত পৰা দি আছোঁ। ইয়াত হাইলাইট কৰা হ'ল, এইটোৱে পঢ়িবা হাইলাইটখিনি। হাইলাইট এইটো ইয়াৰ ওপৰত বিশ্বাস ৰাখা অলপমান, ইংলিছৰ হাইলাইটৰ ওপৰত, গম পাইছা? আৰু চেপ্টাৰখিনি বুজি ল'ব দেই, এবাৰ চামাৰি হ'লেও। তাৰপিছত ইয়াৰ পৰা এই দুটা হাইলাইট। তাৰপিছত ইয়াত থিংকিং বেছ এনচাৰখিনি মই দিয়া নাই, থিংকিং বেছটো নিজেই কৰিব লাগিব। আৰু ये हाईलाइट सब कर लेना है, हाईलाइट तो छोड़ना मत, हाईलाइट करना ही है। ये भी हाईलाइट है। और थिंकिंग बेस वाला आंसर तो मैं वैसा नहीं किया, ये किंतु एग्ज़ाम में पूछा था 5 नंबर तो वेरी इम्पोर्टेंट है। ठीक है, आगे बढ़ते हैं। তাৰপিছত মই কৰি দি আছোঁ মেডাম ৰাইড দ্য বাছ। ইয়াৰ পৰা কুৱেশ্যনখিনি কোনটো ইম্পৰ্টেণ্ট হ'ব, এইটো হোৱাট ৱাজ ভেলিজ ফেভৰেট পাছ টাইম, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট, এইটো কৰিবা। হোৱাট ৱাজ ভেলিড ফেভৰেট পাছ টাইম। তাৰপিছত হোৱাট চৰ্টছ অফ আণ্ডাৰভেলিং, এইটো নালাগে। তাৰপিছত হোৱাট ডিড ভেলি ফাইণ্ড আউট এবাউট বাছ জাৰ্ণি, এইটো কিন্তু ইম্পৰ্টেণ্ট হ'ব। তেখেতে কেনেকুৱা মানে এইটো কালেক্ট কৰিলে ইনফৰমেশ্যন গোটেইকেইটা, আৰু কেনেকুৱা কৰিলে, এইটো কিন্তু আহিছে এক্সামত। হোৱাট ডু ইউ থিংক ভেলি ৱাজ প্লানিং টু ডু, এইটো বাদ দিয়া, এইটো নালাগে, 4 নম্বৰ বাদ দিয়া। হোৱাট ডাজ কণ্ডাক্টৰ কল ভেলি মেডাম, এইটো লাগে, ইম্পৰ্টেণ্ট, খুবেই ইম্পৰ্টেণ্ট এইটো, তো এইটো কৰিবা। হোৱাট ডাজ ভেলি ষ্টেণ্ড আপ অন দ্য চিট, এইটো লাগে। হোৱাট ডাজ চি নাও, এইটো মানে দুটা কুৱেশ্যন কিন্তু এটাই এনচাৰখিনি, আৰু এইটো বাদ দিয়া, লাগে না। তাৰপিছত কুৱেশ্যনখিনি এইটো বাদ দিয়া। ৱাই ডিড নট ভেলি ৱান্ট টু মেক এ ফ্ৰেণ্ড উইথ এ এল্ডাৰলি ওমেন, এইটো 4 নম্বৰ কৰিবা। হাউ ডিড ভেলি ছেভ মানি, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অ'কে, ফাৰ্ষ্ট জাৰ্ণি, তেখেতে কেনেকৈ কৰিলে, প্ৰথম পইচাটো কেনেকৈ কৰিলে, ছেভ কৰিলে, সেইটো বাদ দিয়া। Why did Belly went go to stall have a drink? What does tell you about? এইটো লিখিব লাগে। নেক্সট, এইটো ইম্পৰ্টেণ্ট। Why did Belly plan her bus ride? এইটো ইমান ডাঙৰ কিন্তু নালাগে, ওপৰত যিকেইটা দিলোঁ এইটোৱে কৰিলে হ'ল। টি ফ্ৰম আছামৰ মোৰ ইয়াত নোটছ আছিল, কিন্তু মই পোৱাই নাই নোটছখিনি। ये टी फ्रॉम असम से 2 क्वेश्चन बहुत इम्पोर्टेंट है, 2टा क्वेश्चन वेरी इम्पोर्टेंट। और हेतु हल राइट 2 सेंटेंस अबाउट द मैग्निफिकेंट व्यू द राजबीर शो आउटसाइड फ्रॉम हिज ट्रेन विंडो। और এটা क्वेश्चन তেখেতে বনাই দিছিল যে যেতিয়া ৰাজবীৰ আৰু প্ৰাঞ্জলে দিল্লীৰ পৰা ট্ৰেইনৰ উঠিলে, আৰু কেনেকুৱা ৰিয়েকশ্যনবিলাক হ'ল, তেখেতে কি কৰিলে, আৰু কোনে কি কৰি আছিল, কোনে নেচাৰক চাই আছিল, এনেকৈ এই কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন তেখেতে বনাইছিল। আৰু এতিয়া চাব, এইটো গিভ এ ব্ৰিফ পেন পিকচাৰ অফ টি গাৰ্ডেন আছ ডিছক্ৰাইব ইন টি ফ্ৰম আছাম, অৰুপ কুমাৰ দত্তৰ দ্বাৰা লিখিত, এইটো খুব ধুনীয়া কাহিনী। ইয়াত কিন্তু মই পইণ্ট ৱাইজ দিছোঁ, এনচাৰখিনি আপোনালোকে বেলেগ বিচাৰি বা বেলেগ লিখিব পাৰে,
ये 1 है, 2 है, 3 है, 4 है, 5 है, 6 पॉइंट है। पॉइंट वाइज मैं आंसर दिया हूँ, तो ये दोनों इंपॉर्टेंट रहेगा। ये दोनों आंसर मिला के आप लिख सकते हैं, जो भी आएगा उसमें डाल दो, ठीक है। अभी और बाद बाकी जो है बुक से पढ़ लो। कोई और एक बात, ये वाला मैं अलग वीडियो में दूंगा, शॉर्ट वीडियो में 2 मिनट का वीडियो रहेगा, एक्स्ट्रा वीडियो में डाल दूंगा। मैंने फुटप्रिंट विदाउट फिट का जो इम्पोर्टेंट है वो मैं दे दूंगा 25-26 एग्ज़ाम, मतलब अभी के एग्ज़ाम के लिए। ओके।